চলি আছে শাওণ মাহ। শাওণ মাহ মানে এক পবিত্ৰ ঈশ্বৰ স্মৰণত ভৰা সময়। এয়া এক কৃতজ্ঞতাৰ মাহ। আৰাধনা কৰা হয় শিৱক। শিৱ মানে ত্যাগ, দয়া, সংযম। শাওণ মাহ মানে এই গুণবোৰ হৃদয়ত বোৱাৰ সময়। যি আমাক ৰক্ষা কৰিলে, যি নিজে বিষ গিলি জগত বচালে। তেওঁৰে প্ৰতি এই মাহত আমাৰ বিনম্ৰ প্ৰণিপাত। কিন্তু আপুনি জানেনে, শাওণ মাহত শিৱক কিয় ইমান ভক্তিৰে স্মৰণ কৰা হয়? এই কথা জড়িত আছে প্ৰাচীন ধৰ্ম কাহিনীত। সমস্ত দেৱতাসকলে আৰু অসুৰসকলে একেলগে সমুদ্ৰ মন্থন কৰিছিল অমৃত লাভৰ আশাৰে। কিন্তু সৰ্বপ্ৰথমে ওলাল হালাহল বিষ। এই বিষ অতিকে বিষাক্ত। জগত ধ্বংস হোৱাৰ উপক্ৰম হ'ল। তেতিয়া সকলোৱে সহায় বিচাৰিলে মহাদেৱৰ ওচৰত। মহাদেৱ শিৱই কোনেও নকৰা কাম কৰিলে। তেওঁ এই বিষ গিলি পেলালে। কিন্তু তললৈ নামিবলৈ নিদিলে, গলতে থৈ দিলে। এইবাবে তেওঁক নীলকণ্ঠ নামেৰেও জনা যায়। আৰু এই ঘটনাটো ঘটিছিল শাওণ মাহতে। সেয়েহে এই সময়ত শিৱক স্মৰণ কৰা হয় কৃতজ্ঞতাৰে। এই মাহত শিৱৰ উপবাস, ধ্যান, জল অৰ্পণ কৰা হয়, যেন তেওঁৰ কণ্ঠ শীতল হয়। মহাদেৱে বিষ গিলাৰ পিছত তেওঁৰ শৰীৰ জুই হৈ উঠিছিল। তেতিয়া দেৱতাসকলে তেওঁৰ ওপৰত গংগা জল ঢালিছিল তেওঁক শীতল কৰিবৰ বাবে। আজিও সেয়ে মহাদেৱৰ প্ৰতি কৃতজ্ঞতাৰে এই শাওণ মাহত তেওঁক জল, গাখীৰ অৰ্পণ কৰি আৰাধনা কৰা হয়।